আমাৰ BTCৰ বৰ্তমানৰ যেটো চলি থকা ৰাজনৈতিক লগতে সামাজিক এই বিষয়ে সকলোৱে অৱগত যে BTCত নিৰ্বাচন হ'বলগীয়া আছিল কাৰণ BTCৰ যেটো সৰকাৰ 2015 চনত গঠন হৈছিল হিয়া যোৱা 27 এপ্ৰিলত এইটো শেষ হৈছিল আৰু তাৰ কাৰণে 2020 চনৰ 4 এপ্ৰিলত BTCৰ নিৰ্বাচন অনুষ্ঠিত হ'ব লাগিছিল আৰু সেই মৰ্মে ইলেকশ্যন কমিছনে নিৰ্বাচন পতাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সেই প্ৰক্ৰিয়া গৈ আমাৰ ক্যান্ডিডেট বিলাকে নমিনেশন দিয়ালৈকে সম্পূৰ্ণ হৈ থাকিল আৰু গোটে ক্যান্ডিডেট বিলাক মানে ডিক্লেয়াৰ দিয়াও হৈ গ'ল মাত্ৰ আমাৰ কেম্পেইনিং বা ভোট দিয়া কাউন্টিং কৰা আৰু সৰকাৰ গঠন কৰা ইয়াৰো এটা আমাৰ ক্যালেন্ডাৰ বনাই দিছিল ইলেকশ্যন কমিছনে যে 4 এপ্ৰিলত ভোটদান হ'ব 8 এপ্ৰিলত কাউন্টিং হ'ব আৰু 11 এপ্ৰিলত BTCৰ নতুন সৰকাৰ গঠন হ'ব কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আজি গোটে মানে পৃথিৱীত যেটো কৰোনা ভাইৰাছক লৈ ফালে বা COVID-19 টক লৈ ফালে যি এটা ইমাৰ্জেন্সি সিচুৱেশ্যন ক্ৰিয়েট হৈ গ'ল হেতুত আমাৰ ভাৰতবৰ্ষ একে অৱস্থাত পৰিল আৰু হেতু লৈ আজি ভাৰতীয় লকডাউনৰ এটা ব্যৱস্থা ল'বলগীয়া হ'ল আৰু যেটোৰ দ্বাৰা যিকোনো তেনেকুৱা ধৰণৰ পাব্লিক গেদাৰিং অকল নহয় ঘৰৰ পৰা ওলোৱাটোৱে আপোনাৰ মানে বেন হৈ গ'ল আৰু হেতু লৈ ইলেকশ্যন কমিছনে 4 তাৰিখত হ'বলগীয়া নিৰ্বাচনটো পষ্টপন কৰি ৰাখিবলগীয়া হ'ল কিন্তু ইলেকশ্যন অত্যন্ত প্ৰয়োজন ৰাষ্ট্ৰপতি শাসন বা গভৰ্ণৰ শাসন হেতু কেতিয়াও গণতন্ত্ৰৰ দেশত মানে জনগণৰ কাৰণে ভাল এটা প্ৰশাসনিক ব্যৱস্থা হ'ব নোৱাৰে এজন মানুহে প্ৰশাসন চলাব নোৱাৰে গতিকে এটা বিশেষ কাৰণত আজি গভৰ্ণৰ মানে শাসনটো দিছে ইটো বাৰু আমাৰ ক'বলগীয়া নাই বাকি আইনগতভাৱে যুক্তিযুক্ততাবিলাক চলি থাকিব আমি বিচাৰিছো যোৱাকালি আমি নিৰ্বাচন কমিছন ৰাজ্যিক নিৰ্বাচন কমিছনাৰক আমি লগ ধৰিছো আৰু আমি অনুৰোধ কৰিছো যে যেহেতু আমাৰ BTC অঞ্চল আজি কৰোনা ভাইৰাছৰ মানে এফেক্টেড মানে মানুহ নাই ইটো গ্ৰীণ এৰিয়া হিচাপে চৰকাৰে আজিও ঘোষণা কৰিছে ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনেই হওক বা আমাৰ হেলথ মিনিষ্ট্ৰীৰ পৰাই হওক ইয়াৰ যিখিনি নিৰ্দেশনা জাৰি কৰিছে এই ক্ষেত্ৰত আমাৰ আজি গ্ৰীণ বেল্ট এৰিয়া হিচাপে আজি মানে ঘোষণা কৰিছে সেই মতে আমি তাত মানে নিশ্চয় নিৰ্বাচন পাতিব পাৰিব গতিকে 3 তাৰিখলৈকে মে মাহৰ লকডাউন আছে গতিকে 3 তাৰিখৰ পিছত যদি কোনো পজিটিভ কেছ নাথাকে BTC এৰিয়াত তো আমি বিচাৰিছো জনগণৰ দ্বাৰা জনগণে নিৰ্বাচিত কৰা সদস্যবিলাকক লৈ ফালে ইয়াত এটা গণতান্ত্ৰিকভাৱে সৰকাৰ গঠন হওক আৰু যেটোৰ দ্বাৰা প্ৰত্যেকজন ৰাইজে প্ৰতিনিধিৰ দ্বাৰা তেওঁলোকৰ দুখ সুখ অভাৱ অভিযোগৰ কথাটো ব্যক্ত কৰিব পাৰে আৰু তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে এটা ব্যৱস্থা ল'ব পাৰে গতিকে সেইখিনি আজি আপোনালোকৰ আগত মানে মই BTC মানে অঞ্চলৰ যেটো বৰ্তমান চলি থকা পৰিৱেশ আৰু আমি BPF দলে কি ভাবিছো সেইটো আপোনালোকক মই জ্ঞাত কৰিছো আৰু যেহেতু ইলেকশ্যনৰ বাদে আৰু একো উপায় নাই আনফালেদি কৰোনাৰ যেটো ভয়াবহ মানে পৰিস্থিতি হেতু আছে কিন্তু তাৰ মাজেদিও BTC অঞ্চলৰ জনগণৰ ভৱিষ্যতৰ কাৰণে যাতে ইয়াত আমি এটা নিৰ্বাচিত সৰকাৰ গঠন কৰিব পাৰো কিলিবলে কৈছে কিন্তু প্ৰভিজন অলৰেডি আছে হেতু হল পেৰা 2 সাবক্লজ 6A ইয়াৰ প্ৰভিজন আৰু তাৰ স্পষ্টভাৱে যদি নৰ্মেল প্ৰসেছত ইলেকশ্যন যদি হ'ব নোৱাৰে 5 বছৰৰ পিছত তেতিয়া হলে এক্সটেনশন কৰিব পাৰে গতিকে এইটো কথা আৰু BTCৰ ক্ষেত্ৰত গভৰ্ণৰৰ ডিসক্ৰিপশনাৰী পাৱাৰ ভাৰত সংবিধানৰ 6 অনুসূচিত লিপিবদ্ধ নাই আৰু সেই কাৰণে কনস্টিটিউশনাল এক্সপাৰ্ট আৰু লিগেল এক্সপাৰ্ট বিলাকে আমাক কৈছে একচুয়ালি বৰ্ডাৰ টেৰিটৰিয়েল কাউন্সিলত গভৰ্ণৰ ডিসক্ৰিপশনাৰী পাৱাৰ ব্যৱহাৰ কৰিব নোৱাৰে তেওঁ ইয়াত সাংবিধানিক গভৰ্ণৰ হয় তেওঁ ডিসক্ৰিপশনাৰী গভৰ্ণৰ নহয় কাৰণ 20BA আৰু 20BB যেটো পেৰা আছে 6 শিডিউলৰ ইয়াত গভৰ্ণৰৰ ডিসক্ৰিপশনাৰী পাৱাৰ কোনটো অটোনমাস কাউন্সিলত কোনটো বিষয়ত
মানে তেওঁৰ হস্তক্ষেপ হ'ব পাৰে বা তেওঁৰ ডিছক্ৰিপশ্যনাৰী পাৱাৰ থাকিব পাৰে ইয়াত উল্লেখ আছে য'ত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰটো নাই গতিকে সেইকাৰণে সেই হিচাপে গভৰ্ণৰ ৰুলটো এইটো সংবিধানৰ যিটো প্ৰভিজন সেই প্ৰভিজন মতে হোৱা নাই এইটো প্ৰভিজন উলংঘা কৰা হৈছে সেইকাৰণে BPF দলে এটা কথা চিন্তা কৰিছে যে আজি 6 শিডিউল পিছপৰা অঞ্চল আৰু জনজাতি অঞ্চল হিচাপে জনজাতিসকলৰ তেওঁলোকৰ কলা সংস্কৃতি ভাষা মাটি বাৰী এইবিলাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে ভাৰত সংবিধানত এটা বিশেষ ব্যৱস্থা হিচাপে এইটো গঠন কৰি দিছে 6 শিডিউল কিন্তু আজি সেই 6 শিডিউল ব্যৱস্থাটো যদি সংবিধানৰ যিখিনি আপোনাৰ ডাইৰেক্টিভছ আছে সেইটো যদি পালন নকৰে আৰু সেইটো ভায়োলেশ্যন কৰি ফালে যদি ওপৰৰ পৰা কোনোবাই ৰুল কৰে তেতিয়াহ'লে এই 6 শিডিউল এৰিয়া গঠন কৰাটো অৰ্থহীন হ'ব আৰু জনজাতিসকল বা 6 শিডিউল এৰিয়াত থকা মানুহবিলাকে ভৱিষ্যতে সদায় মানে লাঞ্ছিত বঞ্চিত এইবিলাক সন্মুখীন হ'ব আৰু সেইটোৰ কাৰণে সেয়া নিশ্চয়কৈ পুনৰ বিবেচনা কৰিবলগীয়া আৰু সেইকাৰণে চৰকাৰক আমি অনুৰোধ কৰিছোঁ এই বিষয়ত আমি বিবেচনা কৰিব লাগে যাতে পৰৱৰ্তী পৰ্যায়ত যোনে যেতিয়াই যি ইচ্ছা কৰে 6 শিডিউলৰ তেনেকুৱা ধৰণৰ আইন যাতে প্ৰণয়ন কৰিব নোৱাৰে যিটো সংবিধানৰ বিৰোধী হয় শেষ পৰ্যায়ত আজি গভৰ্ণৰৰ শাসন বলবৎ কৰা হৈ গ'ল যিহেতু 5 বছৰ কমপ্লিট হৈ গৈছে তাক লৈ ফালে বাৰু অকণমান বিবাদ হৈছে আৰু আমি গভৰ্ণৰ ৰুল হোৱাটো কোনো ডাঙৰ কথা নহয় সেইটো হ'ব পাৰে কিন্তু যিটো এটা কণ্ডিশ্যনত গভৰ্ণৰ ৰুল হৈছে এয়া ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীত এই ধৰণৰ পৰিৱেশৰ ক্ষেত্ৰত সংবিধানে যিটো প্ৰদান কৰিছে সেইমতে হোৱা নাই আৰু সংবিধানৰ মতে 6ষ্ঠ অনুসূচীৰ 2nd পেৰাগ্ৰাফ সাবক্লজ 6A ইয়াৰ যিটো প্ৰভিজন তাত স্পষ্টভাৱে কোৱা হৈছে যে এটা চৰকাৰ 5 বছৰ কমপ্লিট হোৱাৰ পিছত যদি কিবা এটা ইমাৰ্জেঞ্চি পৰিৱেশৰ কাৰণে বা ইমাৰ্জেঞ্চি ঘটনাৰ কাৰণে ইলেকশ্যন যদি পাতিব নোৱাৰে আৰু যদি গভৰ্ণৰে ভাবে যে ইলেকশ্যন পাতাটো অসম্ভৱ তেতিয়াহ'লে চলি থকা চৰকাৰখনক 1 বছৰলৈ এক্সটেনশ্যন কৰিব পাৰিব আৰু যদি তেনেকুৱা ধৰণৰ পৰিৱেশ থাকে তেতিয়াহ'লে 6 মাহ আৰু এক্সটেনশ্যন কৰিব পাৰে গতিকে এইটোৰ মাত্ৰত সংবিধানিক প্ৰভিজনটো লৈ ফালে আপোনাৰ আজি অলপ বিবাদটো হৈছে সংবিধানৰ 6ষ্ঠ অনুসূচীৰ 2 পেৰা মতে গভৰ্ণৰে নিজৰ ডিছক্ৰিপশ্যনাৰী পাৱাৰৰ দ্বাৰা আজি BTCৰ শাসনটো নিজৰ অধীনলৈ লৈ গৈছে আৰু সেইটো আমাৰ মতে 16 পেৰাত যিটো আছে তাত যদিহে সংবিধানত কোনো চৰকাৰখন চলাই লৈ যোৱাৰ বা যিকোনো চৰকাৰী কাৰ্যপ্ৰণালীক চলাই লৈ যোৱাৰ ক্ষেত্ৰত মানে তেনেকুৱা ধৰণৰ অসুবিধা দেখে যে য'ত হ'ব নোৱাৰে মানে চৰকাৰ চলোৱাটো অসুবিধা আছে আৰু এই ক্ষেত্ৰত যদি বিকল্প হিচাপে সংবিধানত কোনো প্ৰভিজন নাথাকে তেতিয়াহ'লে গভৰ্ণৰে তেওঁৰ হাতত এই ক্ষমতাটো লৈ যাব পাৰে আৰু কাকবা এডমিনিষ্ট্ৰেটৰ বা অথৰিটিক দি ফালে চলাব পাৰে